নমস্কাৰ স্বাগতম জনাইছো ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টিত আমি অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ ইংৰাজী কিতাপখনৰ 3 নম্বৰ লেসন দ্য এডভেঞ্চাৰ্ছ অফ টম সয়াৰ নামৰ পাঠটো আলোচনা কৰিম তো যদিহে তুমি এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন সময়মতে পোৱা তেন্তে আহা আজি আমি দ্য এডভেঞ্চাৰ্ছ অফ টম সয়াৰ নামৰ পাঠটো আলোচনা কৰোঁ The Adventures of Tom Sawyer. Tom Sawyer দুঃসাহসিক কাৰ্যবোৰ. Before you read, পঢ়াৰ আগত, গতিকে যেটো লেসন আছে, লেসনটো পঢ়াৰ আগতে আমাক কি দিছে চোৱা ইয়াতে. Have you read any adventurous story? তুমি কিবা দুঃসাহসিক কাহিনী পঢ়ি পাইছানে? Have you read any book of Mark Twain? তুমি মাৰ্ক টুৱেইনৰ যিকোনো কিবা কিতাপ পঢ়ি পাইছানে তেনেকে বুলি দুটা প্ৰশ্ন কৰিছে এতিয়া আমি ডাইৰেক্ট মূল পাঠটোলৈ আগবাঢ়িছো Tom and Polly was searching for Tom everywhere inside the house তো কি কৈছে ইয়াতে যে Tom and Polly was searching for Tom বুলি চিঞৰি and Pollyয়ে Tomক everywhere inside the house তাৰমানে ঘৰটোৰ ভিতৰত সকলোতে টমক বিচাৰি ফুৰিছে তাৰমানে ইয়াত মাহিয়েক পলিয়ে টমক বিচাৰি লৈ পিনি গোটেই ঘৰটোৰ ভিতৰে ইফালৰ পৰা ইফালে ঘূৰি ফুৰিছে টম বুলি চিঞৰি লৈ পিনি well if I get hold of you I will and said আৰু মাহিয়েকে কৈছে বাৰু ঠিক আছে মই যদি তোমাক কেনেবাকে ধৰিব পাৰো তেতিয়া হলে কিন্তু মই তোমাক তেনেকে বুলি কৈছে ঠিক আছে she was really tired of this boy and of his mischief আৰু তেখেত মানে মাহিয়েক পলিৰ কথা কৈছে মাহিয়েক পলি সেই লৰাটোৰ দুষ্টামিখিনিক লৈ পিনি যথেষ্ট টায়াৰ্ড হৈছে বিৰক্তিকৰ হৈছে just then she heard a little noise behind her আৰু সেই সময়তে তেখেতৰ পাছফালৰ পৰা এটা শব্দ শুনা পাইছে she turned just in time and caught hold of him আৰু লগে তেখেতে ঘূৰি দিলে আৰু ঘূৰি লৈ পিনি তাক কি কৰিলে ধৰি ললে টমক মানে ধৰিলে What are you doing here aunt said মাহিয়েকে কৈছে যে তুমি ইয়াত কি কৰি আছা What are you doing here তুমি ইয়াত কি কৰি আছা Nothing aunt just nothing Tom replied তেতিয়া টমে কৈছে যে একো নাই কৰা মাহি একো নাই কৰা What is there in your mouth oh it's jam Now I understand what you were doing here তাৰপিছত মাহিয়েকে আকৌ কৈছে যে what is there in your mouth তেন্তে তোমাৰ মুখত কি আছে হে বুলি সুধিছে oh it's jam তাৰপৰা হি কৈছে যে মুখত এয়া jam আছে now I understand what you were doing here এতিয়াহে মই বুজিলো তুমি ইয়াত কি কৰি আছা তেনেকে বুলি মাহিয়েকে টমক কৈছে Aunt Polly gave him a stern look তাৰপিছত কি ক'লে মাহিয়েক পলিয়ে তাক অলপ stern look তাৰমানে অকমান খঙেৰে চকুটো অকমান ডাঙৰ কৰি চাইছে আৰু তেলকা ধৰণেৰে Suddenly Tom said, "Oh, look behind you, aunt." তাৰপিছত হঠাতে কি টমে মাহিয়েকক কৈছে যে oh look behind you aunt মাহি তুমি পিছফালে চোৱাচোন তেনেকে বুলি ক'লে and wheeled around and Tom fled before aunt could realize what had happened আৰু কি ক'লে হে বুলি কোৱাৰ লগে যেতিয়া মাহিয়েকে ঘূৰি দিয়াৰ লগে মাহিয়েকে কি হৈছে একো চাব নপাওঁতেনে একো বুজি নাপাওঁতেনে হি কি ক'লে তাৰ পৰা লগে পলাই দিলে তাৰমানে হি এনে কৰিলে চাকচোন মাহি পাছফালে নেকি বুলি ক'লে আৰু লগে হি তাৰ পৰা পলাই দিলে but in spite of all his mischief Aunt Polly loved him কিন্তু তথাপিও তৎসত্ত্বেও তাৰ যদিও হে দুষ্টামিখিনি সত্ত্বেও কিন্তু মাহিয়েক পলিয়ে তাক বহুত ভাল পায় বহুত মৰম কৰে Tom was the only son of her dead sister Tom তেখেতৰ মৃত্যু হোৱা সিস্টাৰ বাইকৰ একমাত্ৰ সন্তান হয় Tom কথাটো বুজি পাইছানে বাৰু she was very fond of him আৰু তেখেতে তাক বহুত মৰম কৰে বহুত ভাল পায় হেকাৰণে আন্ট বুলি ক'লে আমি নে নৰমালি আন্টি বুলি ক'লে আসলে খুৰী বুলি বুজিবা হয় না কিন্তু আন্ট বুলি ক'লে বহুত বুজায় আৰু ইয়াতে মাহিয়ে বুজাই আছে কাৰণ যিহেতু টম বাইকৰ পুতেক ঠিক আছে তাৰপিছত নেক্সট ওয়া she decided to make him work the next day as it was a Saturday she decided to make him work the next day as it was a Saturday আৰু তেখেতে মানে মাহিয়েকে সিদ্ধান্ত লৈছিলে যে তাক কাইলৈ অৰ্থাৎ
সেইদিনা শনিবাৰ হয় স্যাটাৰডে হয় সেইদিনা তাক কাম কৰোৱাব কামত লগোৱাব she said to herself আৰু তেতিয়া মাহীয়েকে নিজকে নিজে কৈছে কাৰো আগত কোৱা নাই নিজকে নিজে কৈছে কি বুলি কৈছে যে Tom is to be kept busy so that he can't waste time idly তো কৈছে যে টমক কিবা এটা কামত ব্যস্ত কৰাই থব লাগিব যাতে সি এনে অবাবত সময়বোৰ নষ্ট নকৰে এনেকে এলেহুৱা হৈ লৈ পিনি সময়বোৰ যাতে নকটায় গতিকে তাক কিবা কামত ব্যস্ত কৰাই থব লাগিব কামত খটুৱাই থব লাগিব তেনেকে বুলি নিজকে নিজে কৈছে আৰু she called Tom and ordered him to whitewash the fence the next day আৰু টমক মাতিলে আৰু মাতি লৈ পিনি আদেশ দিলে যে তুমি কাইলৈ যিখন ফেন্স হয় ফেন্স মানে বেৰা আমি জেউৰা বুলি কওঁ ইয়াত কিন্তু আসলে বেৰাটো আসলে টকটাৰে দি থোৱা আছে পাছলৈ পাম আমি এটো গৰিকে টকটাৰে এইয়া দেখিছানে বাৰু ছবিটো এনেকে বেৰাটো মাৰি থৈছে আমি যেটো জেউৰা মাৰো যে এনেকৈ যেনিবা ইয়াতে এনেকে টকটা দি বেৰাটো মাৰি থোৱা আছে ওয়ালৰ গতে ঠিক আছে বুজি পাইছা তো ইয়াতে কি কৈছে সবা হেবলি মাতিলে পিনি কি বুলি ক'লে হোৱাইট ৱাছ মানে বগা ৰং দিবলৈ কৈছে আৰু দেই তাৰ পিছত কি হ'ল সবা ইট ওয়াজ এ ফাইন স্যাটাৰডে মৰ্নিং হেদিনাখন খুব ধুনিয়া শনিবাৰৰ এটা ৰাতিপুৱা আছিল তাৰমানে বতৰটো ভাল আৰু দেই Tom came out of the house with a bucket of white wash and Tomে কি কৈছে ভিতৰৰ পৰা ওলাই আহিছে bucket of white wash এটা bucket লৈ পিনি bucket মানে গম পাইছা bucket এটা লৈছে লগত কিছুমান ৰং লৈ আহিছে বগা ৰং লৈ আহিছে and কি কৈছে a long handle brush আৰু এডাল দীঘল হ্যান্ডেল লগা এডাল ব্ৰাছ এডাল লৈ আহিছে he looked at the fence lazily and then dipped his brush and started whitewashing the topmost plank of the fence তাৰপিছত কি হ'ল he looked at the fence lazily he বৰ এলেহুৱা ভাবে তাৰমানে কাম কৰিবলৈ মন নাই কেতিয়াবা এনেকুৱা হয় নহয় আমাৰ কাম কৰিবলৈ যেতিয়া দিয়ে মন নাথাকে কেনেকুৱা কৈ থাও তেনেকুৱা তাৰমানে হি চাইছে আৰু হি ফেন্সখনলে বেৰাখনলৈ and then dipped his brush and started whitewashing the topmost plank of the fence তাৰপিছত কি কৰিলে হি যিডাল ব্ৰাছ লৈ আহিছিলে সেই ব্ৰাছডাল ৰংখিনিত ডিপ কৰিলে তাৰমানে জুগুৰিয়াই দিছে আৰু জুগুৰিয়াই লৈ পিনি হি যি topmost plank of the fenceৰ বেৰাৰ প্লাংক মানে টকটা আৰু সেই টকটা ওপৰৰ ভাগটো তাৰমানে ওপৰৰ পৰা ৰং কৰি আহিছে topmostৰ ওপৰৰ পৰা after doing this several times he felt tired and bored তাৰপিছত হি কি কৰি আছে ৰংটো হানি আছে গম পাইছা এবাৰ ওপৰলৈ এবাৰ তললৈ এনেকে ৰং হানিবলৈ ব্ৰাছ লৈ গম পাইছা কেনেকে নিজে গম পাইছা না কেনেকে গৰিকে তেনেকে বহু টাইম কৰিলে কৰাৰ পাছত কি হ'ল হি যথেষ্ট আমনি পাইছে আৰু ভাগৰ লাগিছে তাৰ ভাগৰ he knew all his friends would be playing or swimming on that Saturday আৰু হি গম পাইছিলে হি জানিছিলে যে তাৰ গোটেই বন্ধুসকলে বাকি যিমান সকল তাৰ বন্ধু আছে এই বন্ধু বান্ধৱীসকলে হয়তো খেলি আছে নাইতো সিহঁতে হাতুৰি আছে যেহেতু হেদিনা শনিবাৰ আছিল and he নিজকে ভাবিছে আৰু যে আৰু হেদিনাখনি হি কি কৈ থাকিব লগা আছে বৰঞ্চ কাম কৰি থাকিব লগা আছে তাৰ যেহেতু লগৰবোৰ খেলি আছে কিন্তু হি কি কৈ থাকিব লগা আছে ঘৰতে কাম কৰি থাকিব লগা আছে oh how badly he wanted to go out and enjoy like the other boys হি বহুত বিচাৰিছিলে হি বাকি লৰা তাৰ বন্ধু বৰ্গই যিদৰে খেলি আছে উপভোগ কৰি আছে তেনেকৈ হিউ খুব বিচাৰিছিলে যাবলৈ just then Tom saw Jim আৰু সেই সময়তে টমে জিমক দেখা পাইছিলে Jim worked for Aunt Polly আৰু জিমে কি কৰিছিলে Aunt Pollyৰ বাবে কাম কৰিছিলে তাৰমানে কাম কৰা মানুহ আৰু দেই he came with a tin pail to fetch water from the town pump আৰু তেখেত মানে ইয়াতে জিমৰ কথা কৈছে জিমে এটা টিনৰ এটা বালটি লৈ আহিছিলে যিটো হি to fetch water from the town pumpৰ পৰা town pump মানে গম পাইছা চহৰ অঞ্চলত কেতিয়াবা কি হয় তোমালোকে নিশ্চয় দেখিছা কোনোৱে পানী আহে সময়ত বুলে 10 বজাত পানী আহে কিছুমান পাম্প থাকে যে তাৰ পৰা যে 10 বজাত পানী ওলাই তাৰ পিছত মানুহ যে লাইন লৈ থাকেকে পানী আনিবলৈ গম পাইছা গৰিকে সেই টাউন পাম্পৰ পৰা হি পানী আনিবলৈ গৈছে ফেটছ মানে গৈ অনা দেই গৈ আনিবলৈ গৈছে তিন পইল এটা লৈ পিনি গৈছে তিনৰ এটা বালটি এটা though Tom hated this work he found Jim's work better than this that day because there could be other children playing near the town pump Tom hated this work Tome he কামটো ভাল নাপায় তাৰমানে হে পানী যে অনাটো টাউন পাম্পত গৈ পানী অনা কাৰ্যটো হি ভাল নাপায় he found Jim's work better than his that day কিন্তু সেই দিনাখনি হি যিটো কাম কৰি আছে হি যি ৰং দিয়া কাম কৰি আছে সেই ৰং দিয়া কামটোতকৈ
হি কিন্তু সেই টাউন পাম্পত গ'লে পিনি পানী অনাটোৱে বেছি ভাল বুলি ভাবিছে কাৰণ কি বুলি কৈছে যে বিকজ দেয়াৰ কুড বি আদাৰ চিলড্ৰেন প্লেইং নিয়াৰ দ্য টাউন পাম্প কাৰণ তাত বাকী সৰু সৰু ল'ৰা ছোৱালী কিছুমানে টাউন পাম্পৰ কাষত খেলি থাকিব গতিকে সি গ'লে তাত অকণমান খেলিব পাব বা চাব পাব সেইটো কাৰণে সি সেই কামটো আজি বেছি বেটাৰ বুলি কৈছে ভাল পাইছে আনুকালে কিন্তু বেয়া পায় সেই কামটো হি মেড এ প্লান এণ্ড অফাৰ্ড জিম টু ফেটছ ৱাটাৰ ফৰ হিম তাৰপিছত সি এটা প্লান কৰিলে পৰিকল্পনা কৰিলে আৰু কৰিলে পিনে জিমক ক'লে যে মই তোমাৰ পানীখিনি আনি দিম তেনেকৈ বুলি ক'লে বাট বিফ'ৰ দে কুড কাম টু এ কনক্লুজন জিম হাৰ্ড দ্য চাউণ্ড অফ আনপলিছ স্লিপাৰ্ছ এণ্ড হি ফ্লিউ ডাউন দ্য ষ্ট্ৰীট উইথ হিজ পেইল তাৰপিছত কিন্তু সিহঁতে কনক্লুজন তাৰমানে সেই আলোচনা কৰি লৈ পিনি যে বাৰু ঠিক আছে তই যা তেনেকৈ বুলি কোৱাৰ সময়তে তেওঁলোকে আলোচনা কৰি লৈ পিনি কনক্লুজনলৈ অহাই নাছিলে সেই সময়লৈকে পোৱাই নাছিলে সমাপ্তিলে সেই সময়তে কি হ'ল সিহঁতে হাৰ্ড দ্য চাউণ্ড অফ আনপলিছ স্লিপাৰ্ছ যিটো আনপলিছ যিটো চপ্পল পিন্ধি আছিলে স্লিপাৰ্ছ পিন্ধি আছিলে সেই স্লিপাৰৰ শব্দ শুনা পালে আৰু শব্দ শুনা পোৱাৰ লগে লগে সেয়ে কি কৰিলে জিমে লগে লগে তাৰ সেই পেইলটো বাল্টিটো লৈ পিনি লগে লগে সেই ৰাস্তাইদি বাট ল'লে ঠিক আছে স্লিপাৰ্ছ মানে গম পাইছে যিটো হাৱাই স্পন বুলি কওঁ আমি খোজকাঢ়িলে চেটেপকৈ চাউণ্ড এটা দিয়ে নহয় গতিকে সেই শব্দটো শুনা পালে সি লগে লগে তাৰ পৰা গুচি গ'ল পুৱৰ টম হি এগেইন ষ্টাৰ্টেড হোৱাইট ৱাছিং দ্য ফেন্স বেচেৰা টমটোৱে যদিও বুদ্ধি খেলাইছিলে তাৰ বুদ্ধিত সি সফল হ'ব নোৱাৰিলে প্লানিঙত গতিকে সি আকৌ পুনৰ কি কৰিব ধৰিলে সেই বগা ৰং মাৰিবলৈ আৰম্ভ কৰিলে ফেন্সত বেৰাটোত এ ফিউ মিনিটছ লেটাৰ হি চ' বেন কাম আপ দ্য ৰোড আৰু কিছু মুহূৰ্তৰ পিছতে সি দেখা পালে বা বেন নামৰ এজন লোকক দেখা পাইছে ল'ৰাক দেখা পাইছে কি কৈছে কাম আপ দ্য ৰোড ৰাস্তাৰ আহি আছে ৰাস্তাইদি হি ৱাজ ইটিং এন আপেল আৰু সি এটা আপেল খাই আছিলে টম ডিড নট পে এটেনশ্যন টু হিম এণ্ড প্ৰিটেণ্ডেড এজ ইফ হি ৱেৰ এবজৰ্বড ইন হিজ ৱৰ্ক কিন্তু কি কৰিলে টমে তাক একো মনোযোগ দিয়া নাই আৰু সি এনেকুৱা প্ৰিটেণ্ড কৰিছে দেখুৱাইছে যেন সি সেই কামটো বহুত মনে প্ৰাণে একদম কৰি আছে খুব ভাল পাইছে এনেই সাধাৰণতে কি হয় যেতিয়া কোনো মানুহ এজনে কাম এটা কৰি ভাল পায় তেতিয়া কাম কৰি ভাল পাই থাকে খুব গুৰুত্ব দি কৰি থাকে আৰু ওচৰেদি কোন গৈছে কোন নাই যায় ইমান খবৰেই নলয় গতিকে সি তেনেকুৱা দেখুৱাইছে তাৰমানে কামটো কৰি খুব ভাল লাগিছে সি একদম পূৰা গুৰুত্ব দিলে যেন কোন গৈ আছে একো গম নাপায় তেনেকৈ সি কামটোত লাগি আছে বেন কেম নিয়াৰ হিম এণ্ড টিজড হিম ফৰ ৱৰ্কিং অন এ হলিডে আৰু যিহেতু সেইদিনা শনিবাৰ আছিলে বন্ধৰ বাৰ আছিলে গতিকে সি কাম কৰি থকাৰ কাৰণে বেনে আহিলে পিনি তাক জোকাইছে সি আৰু দেই ই ল'ৰাটো পাই আজি শনিবাৰ দিনাও ইয়াক কাম কৰিব দিছে তেনেকৈ বুলি তাৰমানে ধৰি লওক জোকাইছে আৰু তাক সৰু ল'ৰা ছোৱালীয়ে সাধাৰণতে তেনেকৈয়ে জোকাই হয় নহয় যদিও ইয়াতে উল্লেখ নাই তাৰপিছত কি কৈছে চাবা টম ছাডেনলি লুকড এট হিম ইন ছাৰপ্ৰাইজ তাৰপিছত টমে হঠাতে তাক তালৈ চাই লৈ পিনি একদম আচৰিত ধৰণেৰে চাইছে আচৰিত হৈ লৈ পিনি চোৱাগৈ চাইছে কি বুলি কৈছে তাৰপিছত চাবা অ' বেন আই ডিডণ্ট নটিচ ইউ টম ছেইড টমে কৈছে অ' বেন তুমি দেখোন মই তোমাক লক্ষ্যই কৰা নাছিলোঁ বেন ট'ল্ড হিম ডেট হি ৱাজ গ'য়িং ফৰ এ ছুইম তাৰপিছত বেনে তাক ক'লে যে মই সাঁতুৰিবলৈ যাম এতিয়া সাঁতুৰিবলৈ আহি আছোঁ সাঁতুৰিবলৈ যাম হি থট টম উড বি জেলাছ অফ ইট সি ভাবিছিলে যে সি যেতিয়া সাঁতুৰিব যাব বুলি ক'ব তেতিয়া টমে তাক লৈ পিনি হিংসা কৰিব বাট টম ছেইড অ' ন' কিন্তু টমে কি বুলি ক'লে যে সেই নহয় আই কাণ্ট লিভ দিছ চান্স টু হোৱাইট ৱাছ মই এই বগা ৰং কৰা কামটোৰ সুযোগটো হেৰুৱাব নিবিচাৰোঁ এৰিব নোৱাৰোঁ ইটছ ছ' এনজয়েবল এইটো বিৰাট ভাল লগা কাম যথেষ্ট উপভোগ কৰিব পৰা কাম ছেইং দিছ হি ৱাজ এগেইন এবজৰ্বড ইন হিজ ৱৰ্ক সেই বুলি ক'লে আৰু কৰি লৈ পিনি একদম পূৰা মন দি লৈ পিনি সি কামত লাগি গ'ল আকৌ ৰং কৰিবলৈ ধৰিলে দিছ টাইম বেন ৱাজ টেম্পটেড এণ্ড ছেইড আৰু সেই সময়ত কি হ'ল বেনে খুব আকৰ্ষিত হ'ল সেই কামটোক লৈ পিনি তাৰো অলপ লোভ লগাগতে লাগিলে ভাল লাগিলে যিহেতু বহুত ভাল লাগিছে বুলি ক'লে তেতিয়া তাৰো কৰিবলৈ মন গৈছে হয় নহয় গতিকে সি কি কৈছে চাবা প্লিজ লেট মি হোৱাইট ৱাছ এ লিটিল টম যে টম প্লিজ অনুগ্ৰহ কৰি তুমি মোক দিয়া না অকণমান বগা ৰং কৰিবলৈ দিয়া না তেনেকৈ বুলি কৈছে ন' আই কাণ্ট নাই মই তোমাক দিব নোৱাৰোঁ দেই ইট হেজ টু বি ডান ভেৰি কেয়াৰফুলি এই কামটো বহুত সাৱধানে কৰিব লাগিব বেন এভৰি ওৱান কাণ্ট ডু ইট বেন এই কামটো সকলোৱে কৰিব নোৱাৰে এইটো বহুত সজাগ হৈ বহুত সাৱধানে কৰিবলগীয়া কাম তেনেকৈ বুলি ক'লে বেন গট মোৰ টেম্পটেড বেনে আৰু আকৰ্ষিত হ'ল প্লিজ টম অনলি ওৱান্স সেই টম অনুগ্ৰহ কৰি তুমি কেৱল মাত্ৰ এবাৰ দিয়া না তেনেকৈ বুলি ক'লে আই উইল গিভ ইউ মাই আপেল ইন ৰিটাৰ্ণ তুমি মোক দিয়া না এবাৰ মই লাগিলে তোমাক মোৰ আপেলটোকে তোমাক দি দিম তেনেকৈ বুলি ক'লে বেন প্লিডেড বেনে সেই বুলি একদম তাক খুব প্লিড কৰিব ধৰিলে আৰু একদম প্ৰাৰ্থনা কৰাৰ আগতে কৈছে আৰু খুব ৰিকুৱেষ্ট কৰিছে টম ৱাজ প্লিজড এট দ্য ছাকচেছ অফ হিজ প্লান টমে খুব আনন্দিত হৈছে কাৰণ সি যিটো প্লান খটুৱাইছে সেই প্লানটোত সি সফল হৈছে যিহেতু
He said, okay, but be careful. Baru ঠিক আছে দিয়া কিন্তু সাবধানে কৰিবা কিন্তু দেই তেনেকে বুলি টমে বেনক ক'লে Ben started whitewashing the fence with great enthusiasm. বেনে একদম খুব প্ৰথমে একদম বিয়াত ভাল মনেৰে enthusiasm বহুত আগ্ৰহী হৈ বহুত ইচ্ছাৰে কি কৈছে একদম ফেন্সখনৰ ৰং দিবলৈ আৰম্ভ কৰিলে Thus when Ben painted the fence in the sun Tom sat comfortably in the shade of a tree আৰু হেইহে কি হৈছিলে যেতিয়া বেনে একদম ৰ'দত সানৰ সূৰ্যৰ তাপত ৰৈ লপিনি যেতিয়া হেই ফেন্সখন বেৰা ৰং কৰি আছিলে বগা ৰং কৰি আছিলে সেই সময়ত টমে আৰামৰে গছৰ তলৰ ছাহত বহি আছিলে আৰু বহিলে কি কৈ আছিলে বুলি কৈছে সোৱা tree and started munching on the partly eaten apple আৰু হি যিটো আপেলটো যেটো বেনে খাই থোৱা আছিলে ফাল যিটো আছিলে আপেলৰ টুকুৰা হে আপেলটো হি একদম সুবাই খাই আছে he was pleased and satisfied to see that his plan had worked আৰু হি খুব সন্তুষ্ট আৰু যথেষ্ট সুখী কাৰণ হি যিটো প্ল্যান খটুৱালে হে প্ল্যানটো তাৰ কাম দিলে গতিকে হি খুব সন্তুষ্ট হৈ আছে আৰু তাৰ মনটো ভাল লাগি আছে after some time Ben saw Billy Fisher coming towards them আৰু কিছু মুহূৰ্তৰ পাছত বেনে এবাৰ কাক দেখা পালে বুলি কৈছে বিলি ফিচাৰক দেখা পালে যিয়ে হিহঁতৰ অভিমুখে আহি আছে towards them মানে হিহঁতৰ ফালে আহি আছিল by now Ben became tired আৰু সেই সময়ত কি হৈছে বেনু যথেষ্ট ভাগৰ লাগিছে আৰু তাৰ আমনি লাগিলে গম পালেগে কামটো এটো ইমান ভাল লগা নহয় বুলি he felt for some rest আৰু হিউ অলপ জিৰণি ল'ব বিচাৰিছে so he wanted to play the same trick on Billy Fisher আৰু হেকাৰণে হি কি কৰিলে সেই সেম ট্ৰিকটো তাৰ মানে যেটো টমে বিলি কি বুলি কয় বেনক খটুৱাইছিলে বেনে বা বিলি খটুৱাব হেৰু সেই প্লানটো তো হি সেম ট্ৰিক লগালে একেটা কৌশলে Ben tempted Billy to whitewash the fence বেনে তাক খুব আকৰ্ষিত কৰিলে সেই ফেন্সখনত হোৱাইট বগা ৰং কৰিবৰ কাৰণে তাৰ মানে সেই সেম তেনেকে ক'লে আৰু ভাল লাগে এটো কাম জুনেটনে নোৱাৰে মই দিব নোৱাৰো তেনেকে বুলি ক'লে আৰু but Tom was watching the whole thing আৰু সেই সময়ত কিন্তু টমে হিহঁতৰ কথোপকথনটো গোটেই ঘটনাটো চাই আছিল he asked Billy Fisher to give him something in return for getting the chance of whitewashing আৰু হি আকৌ কি কইলে টমে বিলিকো কৈছে যে তোমাক দিয়া হ'ব বাৰু ই তোমাক দি দিব কিন্তু এটা কথা তুমি মোক কিবা এটা দিব লাগিব কিন্তু ৰং কৰিব হলে তেনেকে বুলি ক'লে Billy had to give a kite to Tom for this opportunity আৰু সেই সুযোগটো পোৱাৰ বাবে অপৰচুনিটিটো পোৱাৰ বাবে কি কইলে বিলি এটাক এখন চিলা দিলে Another boy Johnny Miller also took the chance of whitewashing offering Tom a dead rat আৰু কি হল আন এজন লৰা কথা কৈছে যিজনৰ নাম জনি মিলাৰ হিউ কি কইলে হে বগা ৰং কৰাটো হুজুক ললে তাৰ মানে হে সেম ইটু পাছত হিটু তেনেকে খটুৱাই আছে আৰু হে হুজুকটো ললে আৰু লৈ পিনি তাৰ পৰা কি ললে বুলি কৈছে টমে এটা ডেড ৰেট মানে মৰা নিগনি পলি আসলতে এটো হৰু আছিল যে খেলা সামগ্ৰী পুতলা ধৰণৰ তেনুকা আৰু দেই নিগনি এটাৰ পুতলা আৰু প্লাষ্টিকৰে হক বা জিহৰে হক মুঠতে পুতলা এটা দেই নিগনি পুতলা এটা পালে by the afternoon Tom collected 12 marbles আৰু আফটাৰনুনৰ সময়ত দুপৰীয়াৰ সময়ত টমে কিমান সংগ্ৰহ কৰিলে বুলি কৈছে 12 marbles 12টা মাৰ্বল a piece of chalk এটা চকৰ টুকুৰা a tin soldier আৰু এটা টিঙৰ soldier সৈন্য আৰ্মি এটা আৰু তাৰ মানে হে খেলনা গম পাইছা খেলাৰ সামগ্ৰী a couple of tadpoles আৰু কেইটামান tadpoles মানে তোমাৰ ভেকুলিৰ পোৱালি লালুকি এটো পুতলা আৰু দেই এটো কোনো অৰিজিনাল নহয় অৰিজিনাল লালুকিটো লৈ পিনু কি কৰিব হয় না গটিকে হেটো খেলাৰ সামগ্ৰী এক কিটেন মানে গম পাইছা মেকুৰী পোৱালি the handle of a knife আৰু knife মানে চুৰিৰ কিছুমান handle মানে গম পাইছা ধৰিলোৱা হাতে ধৰিলোৱা 6 firecrackers আৰু 6টা firecrackers মানে ফটকাটো in return Tom got the fence whitewashed thrice আৰু ইয়াৰ উপৰিও আকৌ টমে কি হল হেই যিখন ফেন্স যিখন বেৰা ৰং কৰি আছিল এটো তিনিবাৰ কৈ ৰং কৰিব পালে তাৰ মানে ইটু আহিছে হিটু সুবিধা হৈছে আকৌ ওপৰেদি ৰং কৰিছে এবাৰ হল আকৌ ইটু আহিছে আকৌ তাৰ ওপৰ ৰং মাৰিছে গটিকে থ্ৰাইস তিনিবাৰকে হেতু ৰং মৰা হলগে এতিয়া কাহিনীটো শেষ হল এতিয়া আমি ইয়াতে লিখকজনৰ বিষয় দিছে মাৰ্ক টুৱেইনৰ বিষয় আমি চাম 30 নৱেম্বৰ 1835 21 এপ্ৰিল 1910 তাৰ মানে তেখেতৰ জন্ম হৈছিল 1835 চনৰ 30 নৱেম্বৰ দিনা আৰু মৃত্যু হৈছিল 1910 চনৰ 21 এপ্ৰিলৰ দিনা he was an American writer and humorist who captured a world audience with stories of his boyhood adventure আৰু
তেখেত এজন আমেৰিকান ৰাইটাৰ আমেৰিকান লিখক আৰু হিউমৰিষ্ট আছিলে হাস্যৰসিক আছিলে তাৰমানে হহুৱাব পৰা হু কেপচাৰ্ড এ ৱৰ্ল্ড অডিয়েন্স যিয়ে গোটেই বিশ্বৰ অডিয়েন্সক বিশ্বৰ সকলো লোককে কি কৰি পাৰিছিলে আকৰ্ষিত কৰিব পাৰিছিলে উইথ ষ্টৰিজ অফ হিজ বয়হুড এডভেঞ্চাৰ তেখেতৰ লৰালি কালৰ যি দুঃসাহসিক কাৰ্য সেই কাৰ্যৰ পৰা তেখেতে গোটেই বিশ্বৰ অডিয়েন্সক কি বুলি কয় কেপচাৰ আকৰ্ষিত কৰিব পাৰিছিল সাম অফ হিজ পপুলাৰ বুকছ আৰ তেখেতৰ কিছুমান জনপ্ৰিয় গ্ৰন্থ হৈছে দ্য এডভেঞ্চাৰ্ছ অফ টম ছয়াৰ এডভেঞ্চাৰ অফ হাকলবেৰী ফিন টম ছয়াৰ এব্ৰড টম ছয়াৰ ডিটেক্টিভ এটচেট্ৰা গতিকে এইকেইখন হৈছে তেখেতৰ কিছুমান জনপ্ৰিয় গ্ৰন্থ গতিকে ইমানেই আছিলে ইয়াৰ যিখিনি শব্দ অৰ্থ আছে তোমালোকে এইখিনি চাবা মই ইতিমধ্যে অসমীয়াত কৈ গৈছে গতিকে এইখিনি মই আকৌ আলোচনা কৰি নাথাকোঁ যদিহে তোমালোকে ভিডিঅ'টো চাই বুজিব পাৰিলা লেসনটো তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা ধন্যবাদ